সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব বিচৰা বিষয়টি হ'ল ফুলগুৰি বিদ্ৰোহ বা ফুলগুৰি ধাবা 1861 খ্ৰীষ্টাব্দ। অসমৰ নগাঁও জিলাৰ নগাঁও চহৰৰ পৰা 14 কিলোমিটাৰ নিলগত অৱস্থিত এই ফুলগুৰি নামৰ অঞ্চলটি। এই ফুলগুৰি নামৰ অঞ্চলটিতে 1861 চনত ব্ৰিটিছৰ ৰাজনীতিৰ বিৰুদ্ধে এই অঞ্চলৰ কৃষকসকলে প্ৰথমটো কৃষক বিদ্ৰোহ কৰিছিল, যেটো অসম বুৰঞ্জীত বিশেষ স্থান ল'বৰ কাৰণে সক্ষম হৈছে। এতিয়া আমি আলোচনা কৰিম এই বিদ্ৰোহৰ পাতনিৰ বিষয়ে। 1857 চনৰ পৰৱৰ্তী কালছোৱাত ইংৰাজ চৰকাৰ ৰাজহ বৃদ্ধিৰ বাবে অধিক তৎপৰ হৈ উঠিছিল। 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল, এই চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰ বিশেষভাৱে আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল। আনহাতে এই 1858 চনত ভাৰতত ব্ৰিটিছ চৰকাৰৰ গাঁথনিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিল। কৃষি অসমৰ একমাত্ৰ নিৰ্ভৰযোগ্য ৰাজহৰ উৎস হোৱাত চৰকাৰৰ পৰিৱৰ্তিত ৰাজহ নীতিৰ দ্বাৰা অসমৰ কৃষকসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছিল। 1857 চনৰ পৰৱৰ্তী কালছোৱাত ভূমি ৰাজহ বৃদ্ধিৰ হাৰ পূৰ্বৰ নিৰিখতকৈ তুলনামূলকভাৱে ৩-৪ গুণ বৃদ্ধি পাইছিল। এহাতে ব্যাপক হাৰত ৰাজহ বৃদ্ধি, আনহাতে ৰাজহ আদায়ৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতিয়ে অসমৰ কৃষক সমাজক জুৰুলা কৰি পেলাইছিল। ভূমি ৰাজহৰ উপৰিও ব্ৰিটিছ চৰকাৰে জনসাধাৰণৰ ওপৰত ষ্টাম্প কৰ, আয়কৰ, আবকাৰী শুল্ক, বৃত্তিকৰ, গছ কটাৰ বাবে অনুজ্ঞা কৰ, চৰণীয়া পথাৰৰ কৰ আদি কৰি বিভিন্ন কৰ আৰোপ কৰা দেখা গৈছিল। ৰাজহ বৃদ্ধিৰ উপায় হিচাপে ইংৰাজ চৰকাৰে কানিৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰতো নতুন নীতি নিৰ্ধাৰণ কৰিছিল। চৰকাৰৰ এই একপক্ষীয় কৰ নীতিৰ ফলত কৃষক জনসাধাৰণ বিদ্ৰোহী হৈ উঠিছিল। এই ফুলগুৰি কৃষক বিদ্ৰোহত এটি বিশেষ ভূমিকা গ্ৰহণ কৰা অনুষ্ঠান আছিলে ৰাইজ মেল। অসমৰ ৰাইজ মেলসমূহ প্ৰকৃতাৰ্থত গাঁও ভিত্তিক পঞ্চায়ত আছিল। এই মেলসমূহৰ যোগেদি গাঁৱৰ বিভিন্ন সমস্যাসমূহ পৰ্যালোচনা কৰা হৈছিলে আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। সেয়ে ৰাইজ মেলসমূহে সামাজিক বিষয় সংক্ৰান্তত তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই ৰাইজ মেলসমূহ ব্ৰিটিছসকল অসমলৈ অহাৰ বহু আগতেই ইয়াৰ জন্ম হৈছিল, কিন্তু ইংৰাজ চৰকাৰৰ শোষণ নীতিত প্ৰপীড়িত হৈ ৰাইজ মেলসমূহ অধিক সক্ৰিয় হৈ উঠিছিল। অসমত ইংৰাজ চৰকাৰ বিৰোধী কৃষক বিদ্ৰোহ প্ৰসংগত ৰাইজ মেলসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এতিয়া আমি আলোচনা কৰিম এই বিদ্ৰোহৰ কাৰণসমূহ। 1861 চনৰ ফুলগুৰি বিদ্ৰোহৰ বিভিন্ন কাৰণ দেখিবলৈ পোৱা যায়। 1861 চনত ইংৰাজ চৰকাৰে আফু খেতি সংক্ৰান্তত এটি সুনিৰ্দিষ্ট নীতি গ্ৰহণ কৰিছিল। এই নীতিৰ অধীনত আফু খেতি কৰাৰ বৈধতা কেৱল চৰকাৰৰ থাকিব আৰু ব্যক্তিগতভাৱে কোনো খেতিয়কে আফু খেতি কৰিব নোৱাৰিব। এই নীতিৰ অধীনত আফু খেতিত চৰকাৰৰ একচেটিয়া অধিকাৰ প্ৰতিষ্ঠা কৰি চৰকাৰে অধিক লাভৱান হ'ব বিচাৰিছিল, কাৰণ সেই সময়ত অসমত ব্যাপক হাৰত কানিৰ প্ৰচলন হোৱাত আফু খেতি অধিক লাভজনক হৈছিল। সেয়ে চৰকাৰে পৰিকল্পিতভাৱে এই খেতিৰ সংক্ৰান্তত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি কৃষক সমাজক বঞ্চিত কৰাৰ এটি আঁচনি গ্ৰহণ কৰিছিল। ফুলগুৰি অঞ্চলত অধিক সংখ্যক অধিবাসী লালুং, যাক আমি তিৱা নামেৰেও জানো, আৰু কছাৰী সম্প্ৰদায়ৰ আছিলে। অঞ্চলটোত কানিৰ চাহিদা তুলনামূলকভাৱে অইন ঠাইতকৈ বেছি আছিল আৰু এই অঞ্চলৰ লোকসকলে এই কানি খেতিত নিয়োজিত আছিলে। ইংৰাজ চৰকাৰে এহাতে কৃষকক আফু খেতি বন্ধ কৰিছিল, আনহাতে কানিৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি কৰিছিল। জনসাধাৰণে এতিয়া চৰকাৰী ভাণ্ডাৰৰ পৰা অধিক দামত কানি কিনি খাব লগা হোৱাত ফুলগুৰি অঞ্চলৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। সেই সময়তে এটি উৰাবাতৰি প্ৰচাৰিত হৈছিল যে ইংৰাজ চৰকাৰে অচিৰেই পাণ আৰু তামোলৰ ওপৰত কৰ বহুৱাব। সমান্তৰালভাৱে আন এটি উৰাবাতৰি প্ৰচাৰিত হৈছিল যে চৰকাৰে প্ৰতিটো আৱাসিক ঘৰৰ বাবেও কৰ আৰোপ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। এনেকুৱা পৰিস্থিতিত ফুলগুৰিৰ জনসাধাৰণৰ মাজত এটি উৎকণ্ঠাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। এতিয়া আমি আলোচনা কৰিম এই বিদ্ৰোহৰ কাৰণসমূহ। স্থানীয় কেইজনমান প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনত ফুলগুৰিৰ লোকসকলে চৰকাৰৰ কানি নীতিৰ বিৰুদ্ধে প্ৰবল সংগ্ৰামৰ পৰিকল্পনা কৰিছিল।
কলিয়াবৰৰ অঞ্চলৰ পৰা প্ৰায় 1500 কৃষকে তেওঁলোকৰ বিভিন্ন সমস্যাৰাজিলৈ আৰু দাবীসমূহ লৈ নগাঁও জিলাৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট কনচাহাবক দেখা কৰিছিল। তাৰ দুদিনমান পিছতে গাঁৱৰ মুৰব্বী কেইজনমানে উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু চৰকাৰৰ প্ৰতি যি এই অনুনয় বিনয়ৰ নীতি জনসাধাৰণে গ্ৰহণ কৰিছিল, কিন্তু তাৰ কোনো ফল ধৰা দেখা হোৱা নাছিল। সেয়েহে 1861 চনৰ 17 অক্টোবৰ তাৰিখে ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। দাঁতিকাষৰীয়া ৰহা, বাৰপুজীয়া, চাপৰি, কামপুৰ, যমুনামুখ অঞ্চলৰ পৰা বহু সংখ্যক গঞা ৰাইজ আহি এই ৰাইজমেলত মিলিত হৈছিলেহি। নগাঁৱৰ উপায়ুক্তই ফুলগুৰি ৰাইজমেলৰ সংবাদ পাই প্ৰথমে নগাঁও সদৰ থানাৰ দাৰোগাজনক এই ৰাইজমেল ভংগ কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল। কিন্তু দাৰোগাজনৰ আদেশলৈ ৰাইজে কোনো গুৰুত্ব নিদিয়াত উপায়ুক্তই সহকাৰী পুলিচ আয়ুক্ত লেফটেনেণ্ট সিংগাৰক ফুলগুৰিৰ ৰাইজমেলৰ ছত্ৰভংগ দিয়াবৰ বাবে প্ৰেৰণ কৰিছিলে। লেফটেনেণ্ট সিংগাৰে কিছুসংখ্যক পুলিচ আৰু 200 চিপাহী লৈ নিজে হাতীৰ পিঠিত উঠি ফুলগুৰিত উপস্থিত হৈছিল। সেই সময়ত প্ৰচলিত প্ৰথা অনুসৰি ৰাইজে মূৰত পাগুৰি মাৰি আৰু হাতত লাঠি লৈ মেলত উপস্থিত হৈছিল। আয়ুক্ত সিংগাৰ চাহাবে সমাৱেশত উপস্থিত হৈ ৰাইজৰ অসন্তোষৰ কাৰণ বা সমাৱেশৰ উদ্দেশ্য জানিব বিচৰাৰ বিপৰীতে ৰাইজক তেওঁলোকৰ হাতত থকা লাঠিবোৰ আৰু মূৰৰ পাগুৰিসমূহ খুলি পুলিচৰ হাতত গতাই দিবৰ বাবে আদেশ দিছিলে। সিংগাৰ চাহাবৰ এনেকুৱা আচৰণত জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছিল, কাৰণ ৰাইজৰ বাবে তেওঁলোকৰ মূৰৰ পাগুৰি খুলি পুলিচৰ হাতত গতাই দিয়াটো এটা অপমানজনক কাৰ্য হিচাপে সকলোৱে জ্ঞান কৰিছিল। সিংগাৰ চাহাবৰ এই আদেশ ৰাইজে অৱমাননা কৰাত বা মানিবলৈ ইচ্ছা নকৰাত সিংগাৰ চাহাবে এইবাৰ বলেৰে ৰাইজৰ লাঠি আৰু পাগুৰিসমূহ সংগ্ৰহ কৰাৰ বাবে উদ্ধত হৈ পৰিছিল। এনেকুৱা পৰিস্থিতিত ৰাইজ আৰু পুলিচৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু ৰাইজে সিংগাৰ চাহাবক হাতীৰ পিঠিৰ পৰা কোবাই মাটিত পেলাই দিছিলে। ঘটনাস্থলীতে ৰাইজৰ প্ৰহাৰত সিংগাৰ চাহাবৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃতদেহটো ৰাইজে কলং নদীত উটুৱাই দিছিলে। এই ঘটনাৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰিছিল আৰু ওচৰ চুবুৰীয়া গাঁওসমূহৰ পৰা বহু সংখ্যক গঞা ৰাইজ হাতত দা কুঠাৰ জাঠি জোং লৈ ব্ৰিটিছ বিৰোধী এই বিদ্ৰোহত যোগদান কৰিবৰ বাবে ওলাই আহিছিলে। উত্তেজিত ৰাইজে ৰহা পুলিচ থানা জ্বলাই দিছিলে আৰু ৰহা পুলিচ থানাৰ দাৰোগা গোলাপ সিঙক প্ৰহাৰ কৰি কলং নদীত পেলাই দিছিলে। ব্ৰিটিছ চৰকাৰে এই বিদ্ৰোহ দমন কৰিবৰ বাবে গুৱাহাটী আৰু তেজপুৰৰ পৰা সামৰিক বাহিনী মোতায়েন কৰি আনিছিল আৰু কঠোৰ হাতেৰে এই সেনাবাহিনীৰ জৰিয়তে এই বিদ্ৰোহ দমন কৰা হৈছিল। এই বিদ্ৰোহ সংক্ৰান্তত চৰকাৰে 3জন লোকক ফাঁচি দিছিলে, 7জন লোকক দীপান্তৰ আৰু কমেও 60জন লোকক সশ্ৰম কাৰাদণ্ড বিহিছিল। এতিয়া আমি আলোচনা কৰিম এই বিদ্ৰোহৰ ফলাফলসমূহ। এই বিদ্ৰোহ যদিও কৃতকাৰ্য হোৱা নাছিল, কিন্তু ইয়াৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ আছিলে। প্ৰথমতে যদি আমি চাওঁ, দেখিম যে ফুলগুৰিৰ বিদ্ৰোহ অসমত ইংৰাজ বিৰোধী সৰ্বপ্ৰথম গঞা বিদ্ৰোহ আছিল। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সংঘবদ্ধভাৱে ৰাইজমেলৰ জৰিয়তে কৃষকসকলৰ প্ৰতিবাদী কণ্ঠৰ পাতনিস্বৰূপ আছিল এই ফুলগুৰি বিদ্ৰোহ। দ্বিতীয়তে সৰ্বপ্ৰথমে মধ্য শ্ৰেণীৰ শিক্ষিত অসমীয়া চামে ফুলগুৰি বিদ্ৰোহৰ সপক্ষে থিয় দিছিলে। তৃতীয়তে ফুলগুৰিৰ বিদ্ৰোহ অন্যান্য পৰৱৰ্তী বিদ্ৰোহসমূহৰ পথ প্ৰদৰ্শক স্বৰূপে পৰিগণিত হৈছিল। এই বিদ্ৰোহে অন্যান্য গঞা ৰাইজক ইংৰাজ বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিলে। ফুলগুৰিৰ বিদ্ৰোহত অনুপ্ৰাণিত হৈ পৰৱৰ্তী সময়ত কামৰূপ আৰু দৰঙৰ কৃষক ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সূত্ৰপাত কৰিছিল, যদিওবা এই বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। গতিকে এনেদৰে ব্ৰিটিছৰ যি ৰাজনীতি, এই ৰাজনীতিৰ বিৰুদ্ধে অসমৰ কৃষক ৰাইজে গৰজি উঠা দেখিবলৈ পোৱা গৈছিলে।